কোনটো যোগই আচৰিবে নহয় বে হকতি ও আচারক ভস্তবাতি হয় বে মন দমতি হইয়া বিমোহিত ধর্ম পথ এৰিব ও লোকক উপাসন্দ পথ উপদেশ দিব ও স্বভাৱে কলিৰ লোক পৰম দুৰ্জন ও তাতে পাই নৃপতিৰ আদেশ বচন ও তেজী বেদ পাখণ্ডৰ পথ কৰি দৃঢ় ও ঈশ্বৰৰ মায়ায়ে মোহিত হৈব বৰ ও অবিধি পূৰ্বকে মিছা ব্ৰত চয় কৰে ও যাৰ যে ইচ্ছা সেই ধৰ্মক আচৰে এ সত্য শৌচ স্নান দান চাৰি নিৰন্তৰ হে কৰয় কেৱলে নাশ আপোন দেহ হে কৃপালু গুৰুমূৰ্তি ভকত বৈষ্ণৱ আই সমস্ত শিশু সমস্ত আৰু এই ৰাইডিঙীয়া গাঁৱৰ সমস্ত সেৱকী সমস্ত চাৰিটি দিৱসজোৰা কাৰ্যক্ৰম হাতত লৈ আপোনাসৱে আজি প্ৰথম দিৱসৰ ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ কাৰ্যৰ আজি আৰম্ভণি কৰিছে যি শাস্ত্ৰৰ নাম শ্ৰৱণ কৰিলে জীৱৰ জন্ম জন্মান্তৰৰ সঞ্চিত পাপৰ পৰা মুখ্য লাভ হয় সেই পৰম পবিত্ৰ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ভগৱান কৃষ্ণৰ নিৰ্গুণ ঈশ্বৰৰূপ এই শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন আৰু মননৰ দ্বাৰা আমি যে কলিত নৰ হৈ জন্ম পালোঁ আমি যে কলিৰ প্ৰজা হোৱাৰ সৌভাগ্য ঈশ্বৰৰ কৃপাত লাভ কৰিলোঁ আপোনাসৱৰ এই ঈশ্বৰ সেৱাই আমাকো ভগৱন্তৰ চৰণত অকণমান আশীৰ্বাদ লোৱাৰ সুযোগ আৰু সুবিধা দিছে আমি আজি নথৈ আনন্দিত হৈছোঁ কোনোবা এটা দিন হয়তো আমাৰ হৰিক স্মৰণ নকৰাকেই পাৰ হৈ যায় এই কলিৰ প্ৰজাৰ আয়ুস কম ভোগ বেছি বিলাস বেছি কলিৰ প্ৰজাৰ আকাৰবিলাক ক্ষুদ্ৰ কিন্তু বুদ্ধিবিলাক বৰ ওখ ওখ পৰ্বতময় কলিৰ প্ৰজাৰ ৰ'বলৈ সময় নাই সময়ৰ নাটনি অত্যন্ত চঞ্চল কলিত অধৰ্ম আৰু অন্যায়ৰ পৰিমাণটো সাগৰ সদৃশ
কলি কি? কলি হ'ল কাল। কলি কি? কলি হ'ল দুৰ্জন। কলি কি? কলি আমাৰ কাৰণে পাপ। কলি কি? আমাৰ কাৰণে দুখ আৰু তাপ, যান্ত্ৰণা, কষ্ট। কলি কি? আমাৰ কাৰণে মৃত্যুৰ কাৰণ। এই কলিতে আমি জন্ম পাইছোঁ সকলোৱে। এই কলিকিত পাপবিলাকৰ পৰা জীৱক জন্ম জন্মান্তৰে উদ্ধাৰ কৰি ঈশ্বৰৰ স্পৰ্শ দান কৰিব পৰাৰ যিটো পৰম পবিত্ৰ পথ, এই পন্থাটো ব্যাসনন্দন শুকৰ কৃপাত গংগাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিতে লাভ কৰিলে। আজিও গংগাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিতে অভিসম্পাতৰ পৰা মুখ্য সাধন কৰিবৰ কাৰণে গুৰুৰ মুখপদ্মে ভাগৱত কথা একান্ত চিত্তে শ্ৰৱণ কৰি আছে। গংগা যিজন ভগৱন্ত বিষ্ণুৰ পদৰ পৰা অমৃতময় ভকতিৰ ৰস বৈ আহিছে, এই ভকতিৰ ৰসেই হ'ল গংগা। এই গংগা প্ৰবাহিনী হৈ বৈ আহিছে ক'ৰ পৰা? বৈকুণ্ঠ ধামৰ পৰা, ভগৱন্ত কৃষ্ণৰ অৰুণ চৰণৰ পৰা। এই গংগাক বোৱাবলৈ যত্ন কৰিছিলে কোনে? দিলীপে। ভাগৱতৰ ৬ষ্ঠ স্কন্ধত গংগা উন্নয়নৰ কাহিনীখিনি আমাক দিছে। দিলীপৰ পুত্ৰই এই গংগাক কিন্তু এই ধৰাধামলৈ নমাব নোৱাৰিলে। অন্তিম চেষ্টাটো কৰি চালে কোনে? ভগীৰথে। ভগীৰথে গংগাক এটা যুক্তি দাঙি ধৰিলে। ভগীৰথৰ বংশত দিলীপ আদি তেওঁ পিতৃ পিতামহসকলে যেতিয়া গংগাক এই ভূমিভামলৈ নামিবলৈ কৈছিলে, গংগাই কৈছে মই নামি যোৱাত আপত্তি নাই, মই বৈ যাম, মই প্ৰবাহিনী গংগা। কিন্তু মোৰ স্পৰ্শ পালে যে প্ৰতিটো জীৱই পুণ্যৰ ভাগ লাভ হৈ যাব আৰু মোৰ পুণ্যখিনি নাশ হৈ মই যে পাপৰ দুৰ্গ হৈ যাম। তেতিয়া ভগীৰথে বাক্য দি দিলে গংগা মাতাক, হে মাতা, তুমি বৈ আহা এই ভূমিলে। তোমাৰ তাত গৈ অভকতসকলে, পাপীসকলে, তাপীসকলে তোমাৰ বক্ষত গৈ যেতিয়া স্নান কৰিব, তেওঁলোকৰ পাপ নাইকিয়া হ'ব আৰু তোমাৰ বক্ষত পাপ উৎপত্তি হ'ব বা জমা হ'ব। আৰু তোমাৰ বক্ষত যি পাপ সঞ্চিত হ'ব, সেই পাপ ধুই নিকা কৰিবৰ কাৰণে বৈকুণ্ঠপতি কৃষ্ণৰ একান্ত ভকতে আপোনাৰ এই গংগাৰূপী তীৰ্থত আহি এবাৰ যদি স্নান কৰি দিয়ে, কি হ'ব? যিমান পাপ আছিলে সকলো দূৰ হৈ যাব। প্ৰবাহিনী গংগাই ভগৱন্ত কৃষ্ণৰ চৰণৰ পৰা ভক্তি মাতাৰ ৰূপ লৈ এই ধৰাধামলৈ বৈ আহিম বুলি ভগীৰথক বাক্য দি দিলে। গতিকে গংগা আজি বৈ আছে। ভগৱন্তৰ অৰুণ চৰণৰ পৰা আজি গংগা প্ৰবাহ হৈ আছে আৰু 4টি দিৱস ধৰি আপোনালোকে সংকল্প লৈছে যেতিয়া এই ভগীৰথ স্বৰূপ ভকতে গংগা মাতাক ভগৱান কৃষ্ণৰ অৰুণ চৰণৰ পৰা এই ভূমি ভাগলৈ বোৱাই আনিব নিশ্চয় পাৰিব। যাৰ দুলকে দেৱী গংগা যাৰ বাক্যে হুয়া আছে বেদ পৰম পতি তু তৰয় যাহাৰ নামে হে
যাহাৰ নামে। ভাগৱত কলিৰ পজাই কাৰ পৰা পালে? পাণ্ডৱৰ নাতিৰ পৰা পাইছে। পাণ্ডৱৰ নাতি কোন? পৰীক্ষিত। পৰীক্ষিতে গংগাৰ পাৰত সপ্ত দিৱস গুৰু ভগৱান শুকৰ মুখপদ্মে এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰাৰ কাৰণে আজি কলিৰ পজাই এই ভাগৱতৰ স্পৰ্শ লাভ কৰিব পাৰিছে। সেইটো কাৰণে ভাগৱতৰ এটা নাম কি? দশম। ভাগৱতৰ এটা নাম কি? মহন্ত পুৰাণ। ভাগৱতৰ এটা নাম কি? পুৰাণ সূৰ্য। এই ভাগৱত বৈকুণ্ঠৰ কল্পতৰু ইয়াতকৈ উৎকৃষ্ট বা শ্ৰেষ্ঠ শাস্ত্ৰ এই ব্ৰহ্মাণ্ডত বা এই জগতত নাই। সেইটো কাৰণে খ্ৰীষ্টানসকলৰ ধৰ্মগ্ৰন্থ বাইবেল এখন গ্ৰন্থ, বৌদ্ধসকলৰ ধৰ্মগ্ৰন্থ ত্ৰিপিটক এখন গ্ৰন্থ, ইছলামসকলৰ ধৰ্মগ্ৰন্থ কোৰাণ এখন গ্ৰন্থ, কিন্তু হিন্দুসকলৰ ভাগৱত এখন কেৱল গ্ৰন্থ নহয়। এয়াই অন্য ধৰ্ম আৰু হিন্দু ধৰ্মৰ মাজত থকা অকণমান পাৰ্থক্য। বোলে কি? হিন্দুসকলৰ যদি ধৰ্মগ্ৰন্থ শ্ৰীমদ ভাগৱত, তেতিয়াহ'লে এয়া অকল শাস্ত্ৰ নহয়। বোলে কি? এই শাস্ত্ৰই কৃষ্ণ। এই শাস্ত্ৰ আৰু ভগৱান কৃষ্ণৰ মাজত কোনো পাৰ্থক্য নাই। সেইটো কাৰণে ভাগৱত আমাৰ সেৱা আৰু উপাসনা কৰা হয়। ভাগৱত ক'ত অনা হয়? ভাগৱত সদায় মস্তকত অনা হয়। ভাগৱত কেতিয়াও হাতত অনা নহয়। সেইটো কাৰণে কি? এই ভাগৱত শাস্ত্ৰ এটা ঈশ্বৰ কৃষ্ণৰ নিৰ্গুণ তত্ত্বৰূপ। ভাগৱতৰ দ্বাদশ স্কন্ধত এই কথা উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই দেখুৱালে। যেতিয়া উদ্ধৱে কান্দিছে যে তুমি বৈকুণ্ঠলৈ যাবা, মই অকলশৰীয়া হৈ যাম, তুমি ঈশ্বৰ বৈকুণ্ঠৰ মালিক, তুমি বৈকুণ্ঠলৈ গুচি যাবা, আৰু তুমি যোৱাৰ পাছত মইতো ইয়াত অকলশৰীয়া হ'ম, মই ইয়াত নিজেই ইয়াত কি হৈ যাম? মৃত্যু হৈ যাম। এতিয়া উদ্ধৱক ভগৱান কৃষ্ণই হাঁহি হাঁহি ক'লে, হে উদ্ধৱ, মই ঈশ্বৰ, মই বৈকুণ্ঠপতি, মই বৈকুণ্ঠলৈ যাম, কিন্তু তুমি মোৰ ভকত, তোমাক মই বৈকুণ্ঠলৈ লৈ যাব নোৱাৰো। বোলে কিয় মই তোমাক বৈকুণ্ঠলৈ লৈ যাব নোৱাৰো? তুমিও যদি মোৰ লগত গুচি যোৱা, মোৰ কথা ইয়াত কোনে প্ৰচাৰ কৰিব? কৃষ্ণৰ নামটো মই ইয়াত কাৰ হাতত থৈ যাম? গতিকে মই তোমাক আজি বাক্য দি দিলো, বোলে কি? মই আজিৰ পৰা ভাগৱতত প্ৰৱেশ কৰি দিলো। হে পৰময় আনন্দ ৰসময় কোটি সূৰ্য সম
প্ৰকাশয় এ মহাভাগৱত নোহন্ত যাবে কত এই মহাভাগৱত নোহন্ত যাবে কত ভগৱান কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ হ'ব হাতত পুষ্প লৈ স্বৰ্গৰ দেৱতাসকলে সৃষ্টিকৰ্তা ব্ৰহ্মা বৈষ্ণৱ শিৱ যম ৰজা কিন্নৰ আৰু সাধনগণ চাৰণগণ সকলোৱে কি কৰিছিলে হাতত পুষ্প লৈ বৈকুণ্ঠ প্ৰয়াণ হোৱা ভগৱান কৃষ্ণৰ চৰণত এই পুষ্প অৰ্পণ কৰি তেওঁৰ পৰা আশীৰ্বাদ ল'ম বুলি সকলোৱে কাজলি পাতি বাট চাই আছিলে আৰু কি হ'ল কৃষ্ণই যেতিয়া সেই বটবৃক্ষৰ তলত জৰাবিয়াদে সৰপহাৰ কৰি থোৱা দেহৰ তত্বৰ পৰা নিৰাকাৰ নিৰ্গুণ আত্মতত্ত্ব পৰম ৰূপলৈ তেওঁ যেতিয়াই যাবলৈ আৰম্ভ কৰিলে কোনেও চকুৰে একো নেদেখা কোটি সূৰ্যৰ সমান উজ্জ্বল হৈ ভগৱান কৃষ্ণ জ্বলিবলৈ ল'লে চাৰণগণ সিদ্ধগণ মুনিগণ দেৱঋষি নাৰদ সৃষ্টিকৰ্তা ব্ৰহ্মা মহাবৈষ্ণৱ শিৱ সকলোৱে কোনেও চকুৰে একো নেদেখা হ'ল কোটি সূৰ্যৰ সমান উজ্জ্বল কেৱল পোহৰেৰে তেওঁলোকক গ্ৰাস কৰিবলৈ ধৰিলে গতিকে কৃষ্ণ কি কোটি সূৰ্যতকৈ উজ্জ্বল ঈশ্বৰ তত্ত্ব যাৰ উজ্জ্বলতা কোটি সূৰ্যৰ লগত তুলনা হয় সেয়া হ'ল কৃষ্ণ সেইটো কাৰণে কি ভাৰত পঞ্চম বেদ মহাভাৰত পুৰাণ 17খন পুৰাণ আদি যত আদি হ'ল আদিকাণ্ড ৰামায়ণ যত বাকী অন্যান্য শাস্ত্ৰবিলাক বিভিন্ন সন্ত মহন্তই যিমান চৰ্চা নকৰক কিয় ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানা মত ইয়াত নানা মত প্ৰকাশ কৰা হৈছে এটা মত প্ৰকাশ কৰি দেখুওৱা হোৱা নাই হয়নে পৰম আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশ হয় পৰম আনন্দ ক'ত আছে পৰম আনন্দ আছে পৰম ঈশ্বৰৰ লগত পৰম আনন্দ ক'ত আছে পৰম তত্ত্বৰ লগত পৰম আনন্দৰ ভাগ কোনে দান কৰিব পাৰে পৰম আনন্দ কৃষ্ণই দান কৰিব পাৰে সেইটো কাৰণে কি কোটি সূৰ্য সম প্ৰকাশ হয় শাস্ত্ৰভাগৰ নামটো কি শ্ৰীমদ ভাগৱত ভা মানে কি ভা মানে পোহৰ এই শাস্ত্ৰই কি দিয়ে এই শাস্ত্ৰই পৰমাত্মাৰ পোহৰ দিয়ে সেইটো কাৰণে ভা মানে কি ভাৱদীপ্ত সচ্চিদানন্দে মাধৱ মহাপুৰুষে এই ভটো কি কৰিছে 6টা ভলৈ ৰূপান্তৰ কৰিছে এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে আমি ভাবিব লাগিব ভক্তি ভাৱে কাক ভগৱন্তক ভক্তি ভাৱেৰে ভাবিলে কি হ'ব ভাৱত ভগৱানৰ আমাৰ চিন্তন বোধ আৰু অনুভৱ সেইটো কাৰণে ভা মানে পোহৰ এই পোহৰটো কি এই পোহৰটোক আমি জ্যোতি বুলি কওঁ হয়নে এই জ্যোতিটোৱে কি কৰে আন্ধাৰবিলাকক দূৰ কৰে অজ্ঞানবিলাকক আঁতৰ কৰে অবিদ্যাবিলাকক বিনাশ কৰে আৰু কি কৰে ই সত্যক প্ৰকাশ কৰে সেইটো কাৰণে আমি প্ৰত্যেকেই পৰম জ্যোতিৰ পৰম তত্ত্ব আমি ঈশ্বৰৰ অংশ আমি জীৱ সেইটো কাৰণে জীৱ কি জীৱ হ'ল পৰীক্ষিত
পৰীক্ষিত কিয় জীৱ বুলি কোৱা হৈছে পৰীক্ষিতক? পৰীক্ষিত জীৱই আশ্ৰয় লৈছে ক'ত? শুকৰ চৰণত। শুক কি? শুক হ'ল আত্মা। ভাগৱত শুকমুনিয়ে কৈছে গংগাৰ পাৰত। গতিকে পৰীক্ষিত হ'ল জীৱ। জীৱৰ কি হয়? জীৱৰ দুৰ্গতি আৰু কষ্ট হয়। জীৱৰ কি হয়? জীৱৰ সদগতি আৰু সংস্কাৰ হয়। জীৱৰ দুটা ভাগ তত্ত্ব। জীৱৰ দুৰ্গতি আৰু কষ্ট অজ্ঞান আৰু অবিদ্যাৰ কাৰণে হয়। জীৱৰ সদগতি আৰু সংস্কাৰ বিদ্যা বুদ্ধি আৰু সৎসংগৰ কাৰণে হয়। সেইটো কাৰণে ভাগৱত কি? মৈত্ৰৰ শাস্ত্ৰ নহয়। ভাগৱত কি? মৈত্ৰৰ চিন্তা চৰ্চাৰে আমি ইয়াৰ সম্ভেদ পোৱা তত্ত্ব নহয়। ভাগৱত কি? ভাগৱত বিপৰীত শাস্ত্ৰ। এই শাস্ত্ৰ ভাগ বিপৰীত। বোলে কিয়? এয়া শাস্ত্ৰ নহয়, এয়া কৃষ্ণ। বোলে কেনেকে কৃষ্ণ? তুমি ভাগৱত শ্ৰৱণ কৰিলে কৃষ্ণক দেখা পাবা। যদি তুমি ভাগৱত শ্ৰৱণ কীৰ্তন কৰা তুমি কৃষ্ণৰ স্পৰ্শ পাবা। তথাপি উত্তম শ্লোকৰ মহিমা গুণে হে বৎস ভৈলৱাৰ মূৰচিত এ ভাগৱত গ্ৰন্থ বিপৰীত এ পৰময়ানন্দে পঢ়িলো আমি শুনে এ পৰময়ানন্দে পঢ়িলো আমি শুনে। সুখ হয় আমাৰ আত্মা। এই সুখৰূপী আত্মাই এই জীৱৰূপী পৰীক্ষিতক কৈছে বোলে কি? হে জীৱৰূপী পৰীক্ষিত, তুমি পৰা প্ৰকৃতি, তুমিও গুণময় নহয়। আৰু মই কি? মই কৃষ্ণৰ আত্মাৰূপ ঈশ্বৰৰূপ তত্ত্ব, ময়ো নিৰ্গুণ স্থিত। তুমি জীৱ গুণময় নহয়, তুমি পৰা প্ৰকৃতি। এই জীৱক প্ৰতিপালন কৰি থকা মই সুখ হলো আত্মা, মই ঈশ্বৰৰ তত্ত্ব, মই ৰাম, মই ঈশ্বৰ তত্ত্ব। মই গুণত নাই। সেইটো কাৰণে কি? মই বস্ত্ৰই নিপিন্ধো। সুকে বোলে বস্ত্ৰ নিপিন্ধে। সুকে কিয় বস্ত্ৰ নিপিন্ধে? বস্ত্ৰ গুণময়। যাৰ মায়া আছে তাক বস্ত্ৰ লাগে, যি মায়াক অতিক্ৰম কৰিলে তাক বস্ত্ৰ নালাগে। সেইটো কাৰণে সুখ কি? সুখ হ'ল আত্মা। এই নিৰ্গুণ স্থিত হৈ থকা সুখৰূপী আত্মাই পৰীক্ষিত ৰূপী জীৱক কৈছে বোলে কি? মোক বশ কৰিলে কিহে? এই ভাগৱত শাস্ত্ৰই। বোলে কিয়? মই নিৰ্গুণত স্থিত হৈ মই ভাগৱত স্বৰূপ ভগৱন্তৰ লগত এক হৈ মই ঈশ্বৰ তত্ত্বৰ আনন্দত লীন গৈ আছিলোঁ। হে পৰীক্ষিত ৰূপী জীৱ,
গংগাৰ পাৰত তুমি বহি কৃষ্ণ কৃষ্ণ বুলি স্মৰণ কৰি দিয়াৰ লগে লগে মই মূৰ্তিমন্ত হৈ নিত্যৰত হৈ মই গংগাৰ পাৰত আহি পাই গলো নৃত্য কৰি কৰি। সুখ কি হৈ আছিলে? সুখ নিৰ্গুণ স্থিত হৈ আত্মা হৈ আছিলে। পৰীক্ষিতে কৃষ্ণ কৃষ্ণ নাম জপ কৰাৰ কাৰণে তেওঁ নিত্যৰত হৈ গংগাৰ পাৰত দেখা দি দিলে, সাকাৰ ৰূপ লৈ ললে। বোলে কিয়? এই তোমাৰ কৃষ্ণ নাম আৰু ভগৱন্তৰ উপাসনা এইখিনিয়ে মোক বশ কৰিলে, সেইটো কাৰণে মই গুণময় দেহ তত্ত্বলৈ আহি গলো। এইটো কাৰণে গংগাৰ পাৰলৈ যেতিয়া সুখদেৱ ভগৱান আহিলে, সহস্ৰ ঋষিয়ে উলম্ব হৈ দুহাত দাঙি উঠি হৰি হৰি ধ্বনিৰে শুকক অভিবাদন জনালে। শুকতকে বহুত বয়োজ্যেষ্ঠ কোন? টিকালজ্ঞ ঋষি বেদব্যাস। সেই দেৱ সমাজত আছিলে কোন? ভাগৱত প্ৰণয়ন কৰিবলৈ গুৰু হৈ পৰামৰ্শ দিয়া দেৱ ঋষি নাৰদ। সেই ঋষিসকলৰ মাজত আছিলে শ্ৰেষ্ঠ ঋষি দেৱল, পুল, অত্ৰি, বশিষ্ঠ আদি শ্ৰেষ্ঠ ঋষি সকলো আছিলে। পৰীক্ষিতে প্ৰশ্ন কৰিছিলে, মই ঋষিৰ অভিসম্পাতৰ পৰা মই নিবৃত্তি লাভ কৰিবৰ কাৰণে কি কৰিব লাগিব? কোনেও সদুত্তৰ দিব নোৱাৰিলে। কিয় নোৱাৰিলে? তেওঁলোকৰ সাধনা আছে, হৃদয়ত ভাগৱত নাছিলে। এই ভাগৱত পিতৃস্বৰূপ ৰূপ হৈ বেদব্যাসে পুত্ৰক পঢ়ালে, কিন্তু নিজে নললে। সেইটো কাৰণে ধৰ্মৰাজ যুধিষ্ঠিৰৰ মনৰ সংশয় টিকালজ্ঞ ঋষি বেদব্যাসে দূৰ কৰিব নোৱাৰিলে। যুধিষ্ঠিৰৰ মনৰ সংশয় কোনে দূৰ কৰিছে? পিতামহ ভীষ্মই দূৰ কৰিছে শৰসজ্জাত থাকোঁতে কৃষ্ণৰ পৰিচয় দান কৰি। ভাগৱতৰ প্ৰথম স্কন্ধত সেইটো কাৰণে কি আছে? কুন্তি স্তৱ আৰু ভীষ্মৰ মুখ্যন। গতিকে মুখ্যন স্বৰূপ ঈশ্বৰৰ আনন্দৰ তত্ত্বৰ যদি আমি স্পৰ্শ পাবলৈ হয়, আমাক প্ৰতিপালন কৰা আত্মাৰূপী সুকৰ চৰণত আমি আশ্ৰয় লৈ আমি জীৱন পৰীক্ষা দিবলৈ অহা এই মায়াৰ সংসাৰত, মায়া আৰু মোহ, কাম আৰু ক্ৰোধ, দম্ভ আৰু দেশ, এই অহংকাৰৰ এই মায়াময় মোহময় বনখনত আমি মৃগয়া কৰি ফুৰা এই পৰীক্ষিত ৰূপী জীৱবিলাকক কলৈ নিব লাগিব? গংগাৰ পাৰলৈ নিব লাগিব। আজি ৰাইডঙীয়া গাঁৱৰ ৰাইজে গংগাৰ পাৰত গোবিন্দৰ উপাসনাৰে এই পৰীক্ষিত ৰূপী জীৱবিলাকক জীৱন পৰীক্ষা দি মায়াময় মোহময় ভ্ৰান্তিময় পথত ঘূৰি থকাৰ পৰা ভগৱত প্ৰেম আৰু কৃষ্ণ প্ৰেমৰ আনন্দৰ ফালে এই জীৱবিলাকক আজি বোৱাই আনিছে। গতিকে গংগাৰ পাৰত শুকৰ মুখ পদ্মে পৰীক্ষিত ৰূপী জীৱই যদি কেনেবাকে এই ভাগৱত স্বৰূপ অমৃতময় ভগৱন্তৰ কথাৰ ভাগ যদি কেনেবাকে জীৱনত অকণমান পাব পাৰে, কি হ'ব? সুকে কৈছে তুমিও নিৰ্গুণস্থিত আছিলা। তুমি গৰ্ভত থাকোঁতেই চতুৰ্ভুজ ৰূপত ভগৱন্ত বিষ্ণুক দৰ্শন পাইছিলা, কিন্তু তুমি সৎসংগৰ অভাৱৰ বাবে তুমি মৰা সাপ ঋষিৰ গলত মেৰিয়াই তুমি অপবিত্ৰ পাপৰ ভাগ লৈ তুমি জীৱনত হাহাকাৰ কৰি কৰি শেষত মৃত্যুৰ খংগনি তুমি গংগাৰ পাৰলৈ আহিছা। গতিকে জীৱনৰ অন্তিম সময়ত মৃত্যুৰ খংগনি আমি গংগাৰ পাৰলৈ যাবলৈ আমি বাট চাই থাকিলে নহ'ব। আমিও পৰীক্ষিতৰ দৰে 7 দিনীয়া জীৱ, সপ্তাহৰ বাৰ 7টাই এইকেইটা ৰোটেশ্যন হৈ আছে। পৰীক্ষিতক দিয়া অভিসম্পাত আপোনা আপুনি আমাৰ গাটো লাগি গ'ল। আমিও 7 দিনীয়া জীৱ হৈ আছো। কিহৰ কাৰণে? জন্ম ললো মৃত্যুৰ কাৰণে। জাতৈশ্ৰহে ধ্ৰুৱ মিত্ৰ ধ্ৰুৱং জন্ম মৃতস্যা তস্মাৎ পৰিহাৰাৰ্থে নতুং সুচি তামোহসি। এই পৃথিৱীত জন্ম হোৱা আজিলৈকে কোন মৃত্যু নোহোৱাকৈ আছে?
যিমানৰ জন্ম হৈছে সিমানৰ মৃত্যু হৈছে, যিমান আহিছে সিমান গৈ আছে, কোনেও কাকো বাধা দি ৰাখিব পৰা নাই। এয়া জগতৰ নিয়ম। এই জগতৰ নিয়মক আমি মানিব লাগিব, পালিব লাগিব, ইয়াক সন্মান কৰিব লাগিব। সেইটো কাৰণে নিয়মক ভাগৱত শাস্ত্ৰই সন্মান কৰে। নিয়ম আৰু সত্যক ভাগৱত শাস্ত্ৰই প্ৰতিপালন কৰি দেখুৱায়। নিয়মৰ বিৰুদ্ধে ভাগৱতে আমাক কেতিয়াও যাবলৈ কোৱা নাই। ভাগৱতৰ ১২ স্কন্ধত পাণ্ডৱৰ নাদি পৰীক্ষিতক তক্ষক নাগে দংশন কৰি মৃত্যু দিয়াৰ পাছত জীয়াই দিবৰ কাৰণে কোন আহিছে? কশ্যপ ঋষি আহিছে। কশ্যপে হাতত কি আনিছে? কশ্যপে হাতত সঞ্জীৱনী মন্ত্ৰ আনিছে। তক্ষকে মৃত্যু দিব, কশ্যপে সঞ্জীৱনী মন্ত্ৰৰ দ্বাৰা এই পৰীক্ষিতক জীয়াই দিব। হয়নে বাৰু? ৰাস্তাতে মুখামুখি হৈ গ'ল কাৰ? এই কশ্যপ আৰু তক্ষকৰ। তক্ষক কোন? তক্ষক হ'ল কাল। হয়নে? কশ্যপ কি? কশ্যপ হ'ল জীৱনৰ জড় সাধনা। জীৱনৰ জড় সাধনাই কালক বাধা দিব নোৱাৰে। সেইটো কাৰণে কি আছে? জড়তাত লোভ আছে। কশ্যপ ব্ৰাহ্মণক ক'লে, তুমি কিহৰ কাৰণে ৰজাক জীয়াবলৈ যোৱা? বোলে ৰজাক জীয়ালে মই দেই ধন সোণ পাম। তাত তক্ষকে ক'লে, সেই ধন সোণ মই দিম, তুমি যাব নেলাগে। পাণ্ডৱৰ নাদি পৰীক্ষিতে ১২ স্কন্ধলৈকে ভাগৱত শ্ৰৱণ কৰি তেওঁৰ যেতিয়া ব্ৰহ্মজ্ঞান লাভ হ'ল, গুৰু ভগৱান শুকদেৱে যেতিয়া পৰীক্ষিতক প্ৰশ্ন কৰিছে, হে পৰীক্ষিত, তোমাৰ মনৰ সংশয় দূৰ হ'লনে? তুমি এতিয়াও নিজক চিনি পালানে? তুমি তোমাক নিজক বুজি পালানে? যদি তোমাৰ মনৰ সংশয় দূৰ হোৱা নাই, যদি তুমি নিজকে চিনি পোৱা নাই আৰু বুজি পোৱা নাই, মই ১২ স্কন্ধ ভাগৱত তোমাক পুনৰ আকৌ কওঁ। এতিয়া পৰীক্ষিত নৃপতিয়ে কৈছে, হে গুৰু ভগৱান, আপোনাৰ দৰে গুৰুৰ চৰণ পালে, ভগৱান কৃষ্ণৰ নাম পালে, এই ভাগৱত শাস্ত্ৰ পালে, জীৱৰ মনৰ সংশয় দূৰ নোহোৱাকে থাকিব পাৰে জানো? আপোনাৰ দৰে গুৰুৰ কৃপাত, ভগৱন্ত কৃষ্ণৰ নামৰ প্ৰসাদত আৰু এই ভাগৱত শাস্ত্ৰৰ আশীৰ্বাদত বোলে কি হ'ল? মোৰ মনৰ সংশয় দূৰ হ'ল। হে গুৰুজন, আপুনি এতিয়া পুনৰ আকৌ অন্তৰ্নিহিত হওক। অন্তৰ্নিহিত হওক মানে কি? অন্তৰ্ধান হৈ দিয়ক। আপুনি নিৰ্গুণ আত্মাৰূপ, আপুনি গুণময় ৰূপলৈ আহিছিলে, মোক দেখাহে দিছিলে, আপুনি আকৌ নিৰ্গুণ ৰূপলৈ গতি কৰক। পাণ্ডৱৰ নাদি পৰীক্ষিতে চকু মুদি কৃষ্ণক চিন্তা কৰিলে আৰু সন্মুখত দেখিছে শুকদেৱ ভগৱান অন্তৰ্ধান হৈ আছে। এই শুকদেৱ ভগৱান অন্তৰ্ধান যেতিয়া হৈ থাকিলে, তেতিয়া পৰীক্ষিত নৃপতিয়ে শুকৰ চৰণ চিন্তা কৰিলে আৰু দেখা পালে শুকৰ মাজতেই কৃষ্ণ বিৰাজমান হৈ আছে। যদি মোৰ ভগৱান শুকৰ চৰণত মই চিন্তা কৰাৰ লগে লগে মই যদি ভগৱান কৃষ্ণক নমাই আনিব পাৰিলো, তেতিয়াহ'লে তক্ষকক মই বাধা দিব নালাগে। বোলে কি? হেৰা তক্ষক, তুমি আহি যোৱা। বোলে কিয়? ঋষিৰ বাক্য সফল হওক, তেওঁ অভিসম্পাতে মোক স্পৰ্শ কৰক। বোলে কি? মই কৃষ্ণ তত্ত্বত এক হৈ যাব বিচাৰোঁ। তক্ষক নাগে আহি পৰীক্ষিতৰ চৰণত স্পৰ্শ কৰাৰ আগতেই পৰীক্ষিতৰ মুখ্য লাভ হ'ল। প্ৰমাণটো দেখুৱালে। যিজন পৰীক্ষিতে ঋষিৰ অভিসম্পাতৰ ভয়ত তক্ষক সৰ্পই দংশন কৰি মৃত্যু দিব বুলি ভাবি এই জীৱনৰ মৃত্যুৰ ভয়ৰ পৰা ৰক্ষা পাবৰ কাৰণে যিজন পৰীক্ষিতে গংগাৰ পাৰলে গোবিন্দৰ চৰণ ভিক্ষা কৰিবলৈ গৈছিলে, সেইজন পৰীক্ষিতে গংগাৰ পাৰলে তক্ষকক মাতি তেওঁ চৰণত দংশন কৰাই কৃষ্ণ তত্ত্বত এক হৈ যাব পাৰিলে। ভাগৱত গ্ৰন্থ বিপৰীত। এই শাস্ত্ৰৰ দ্বাৰা
এই শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ দ্বাৰা আমাৰ দৰে পৰীক্ষিত ৰূপী জীৱবিলাকৰ মৃত্যুৰ ভয় দূৰ হ'ব লাগিব। যেতিয়ালৈকে মৃত্যুৰ ভয় থাকিব তেতিয়ালৈকে আমাক ভাগৱতে ক্ৰীড়া কৰা নাই বুলি বুজিব লাগিব। বিপৰীত শাস্ত্ৰ এই ভাগৱত। সেইটো কাৰণে এতিয়া আমাক পঞ্চম স্কন্ধত এতিয়া আমাক কি দিছে? ঋষভদেৱৰ দেহ ত্যাগ। ঋষভদেৱে দেহ কেনেকে ত্যাগ কৰিলে? ঋষভদেৱে দেহ ত্যাগ কৰিছে কিহৰ তত্ত্বৰে? ঈশ্বৰ সেৱা আৰু উপাসনাৰ তত্ত্বৰে। বোলে কি? মই দেহ ত্যাগ নকৰোঁ, মই আত্মা হৈ ঈশ্বৰত লীন যাম, এই দেহ মই ইয়াত নিজে নিজে এৰি দিম। এইটো কাৰণে ঋষভদেৱে দেহ ত্যাগ কেনেকে কৰি দেখাইছে? ব্ৰত উপাসনা আৰু সাধনাৰ দ্বাৰা। কি কৰিছে? প্ৰথম অন্ন ত্যাগ কৰিছে, তাৰ পাছত জল ত্যাগ কৰিছে, তাৰ পাছত নিদ্ৰা ত্যাগ কৰিছে, হয়নে? আৰু তাৰ পাছত কি কৰিছে? কেৱল পৰম ব্ৰহ্মৰ ৰূপটো হৃদয়ত ধাৰণ কৰি ব্ৰহ্মময় ঈশ্বৰক আত্মা ৰূপত জ্যোতি ৰূপত উপাসনা কৰি কৰি এই নশ্বৰ মাটিৰ দেহ ইয়াতে এৰি ঋষভ মানে হ'ল শ্ৰেষ্ঠজন, যিজনৰ কৃপাতে জীৱবিলাক জগতলৈ আহে, যিজনৰ স্পৰ্শ পালে নৰও নাৰায়ণ ৰূপলৈ গতি কৰিব পাৰে, সেইজন হ'ল ঋষভ। সেইটো কাৰণে এই ঋষভৰ তনয় হ'ল কোন? এই ঋষভৰ তনয় 100জন থৈ গৈছে। ঋষভৰ তনয় 100জন থৈ গৈছে, হয়নে? আৰু এই 100জনৰ ভিতৰত এজন কি হৈ গ'ল? এজন জ্বৰ হৈ গ'ল। পুত্ৰ 100জন, কিন্তু এজন জ্বৰ হৈ গ'ল। বোলে কেনেকে? 3বাৰ জন্ম ল'লে। প্ৰথম জন্মত ভৰত হ'ল, ঋষভৰ পুত্ৰ হ'ল। দ্বিতীয় জন্মত মৃগ হ'ল, মায়া শাবকত মোহিত হ'ল। তৃতীয় জন্মত ব্ৰাহ্মণৰ গৃহত জন্ম হ'ল। একো নাজানে, একো নুবুজে, কেৱল ঈশ্বৰকহে জানে। সেইটো কাৰণে কি হৈ গ'ল? জ্বৰ হৈ গ'ল। যেতিয়া ভকতি গভীৰ হ'ব মানুহে পগলা বুলি ক'বলৈ ল'ব। বোলে কিয়? এইজনে কেৱল ভগৱানকেহে মাতি থাকে, বেলেগ কাকো নামাতে, হয়নে? জ্বৰ হৈ যাব, জ্বৰ হৈ যাব। সেইটো কাৰণে আমাৰ ভাগৱত শাস্ত্ৰ আগতে গীতা শাস্ত্ৰ ৰঙা কাপোৰে মেৰিয়াই মেৰিয়াই ওপৰত তুলি থয়, অকল সেৱা কৰিবলৈহে দিয়ে। গীতা ভাগৱত পঢ়িলে পাগল হ'ব, সংসাৰ বিৰাগী হ'ব। আমাকে চুবলৈ নিদিয়ে, ভয় খুৱাই দিয়ে। এই BA পৰীক্ষা শেষ কৰাৰ পাছত নিজে সংকল্প কৰিলোঁ যে হেম ভাই ওচৰলৈ গৈ এই ভাগৱত আৰু গীতাতনো কি আছে সুধিব লাগিব। আমাক চুবলৈও নিদিয়ে, চাবলৈও নিদিয়ে। ইয়াতনো কি বস্তুটো লুকাই আছে? হেম ভাইটো গোপন নকৰে। হেম ভাইক যদি কোৱা যায় তেওঁ চাগে সত্যটো ক'ব, হয়নে বাৰু? হেম ভাইহে তেতিয়া ক'লে বোলে এইখন ৰঙা কাপোৰ দি মেৰিয়াই থোৱাৰ অৰ্থ এটাই, বোলে কি? ৰাম 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 মায়া হয় জামা যে ঘোষা জোকা পঢ়িছানে? মই বোলো পঢ়িছোঁ।
তুমি বুজি পাইছানে? মই বোলো বুজি পোৱা নাই। বোলে এবাৰ ভাবি চাবা, এই সৃষ্টিকৰ্তা ব্ৰহ্মাও জীৱহে। এই জীৱৰ লগত পঞ্চপৰ্বা অবিদ্যা ঈশ্বৰে দান কৰিছে। ঐ যিটো কাৰণত ই কি হৈ থাকে, ঐ দেহৰূপী এই মায়াৰ পঞ্চভূতৰ সজ্জাখনত অজ্ঞান আৰু অবিদ্যাৰ তমসাত কি হৈ থাকে, ঐ নিপালি দি শুই থাকে। এই শুই থকা জীৱবিলাকক জগাই দিয়ে গীতা আৰু ভাগৱতে। সেইটো কাৰণে ৰঙা কাপোৰে মেৰিয়াই মেৰিয়াই ওপৰত তুলি থোৱা হৈছে। গতিকে কি কৰিব লাগিব? নমাব লাগিব। কাক? গংগাক। গংগাক নমোৱাটো ইমান সহজ কথা নহয়। নোৱাৰিলে দিলীপে গোটেই জীৱনটো সাধনা কৰি, হয়নে, লাষ্টত ভগীৰথে নমালে। আমি ভগীৰথ হ'বলৈ যত্ন কৰিব লাগিব। আজি এই আপোনালোকৰ ৰাইজে আজি একত্ৰ হৈ এই দুৰ্ঘোৰ কলি যুগত সময় আৰু গাঁঠিৰ ধন সকলো খৰচ কৰি 4 দিনজোৰা কাৰ্যসূচীৰে এই ভাগৱত কথা শ্ৰৱণ কীৰ্তনৰ আপোনালোকে সংকল্প লৈছে। আজি আপোনাৰ সব ভগীৰথ। আপোনালোকে গংগাক নমাবৰ কাৰণে বাস্তৱ প্ৰচেষ্টা হাতত লৈছে। যেতিয়ালৈকে আমাৰ হৃদয়লৈ ভকতিৰ ভাৱক আমি বুৱাই আনিব নোৱাৰিম, আমাৰ সন্তানসকল সৎ নহ'ব। সিহঁতি আমাৰ নিচিনাই চঞ্চল হ'ব। বোলে কি, ভক্তিবিহীন জীৱতকৈ চঞ্চল কোন আছে? আমাৰ হৃদয়ত যেতিয়ালৈকে ভক্তি নহ'ব আমি তেতিয়ালৈকে চঞ্চল হ'ম। আমি যদি চঞ্চল হওঁ আমাৰ সন্তান আমাতকৈও চঞ্চল হ'ব। সেইটো কাৰণে এতিয়া ল'ৰা ছোৱালীক পিতৃ মাতৃয়ে হাক বচন দিলে নেমানে। কিয় নেমানে? সন্তানৰ গাত দুখ নাই, দুখ আমাৰ গাত। সন্তানটো কন্যাটো আমাৰেই চিন নহয় জানো? আমাৰেই ফচল নহয় জানো? আমি ৰূপী বিৰিখত লগা সেয়া চঞ্চল ফচল। আমি নিজক সংস্কাৰ কৰিব লাগিব। আমাৰ মাজত থকা যিমানখিনি চঞ্চলতা আৰু আমাৰ যিমানখিনি উন্মাদনা আছে গোটেইখিনি আমাৰ সন্তানৰ গাত প্ৰকাশ পাব। যদি যুৱ প্ৰজন্মক ভাল কৰিবলৈ হয়, ভাল সতি সন্তান যদি আমি পাবলৈ হয়, আমি নিজে সাধনময় জীৱ হ'ব লাগিব। আমি নিজে হৰিত ভকতি কৰিব লাগিব। গীতা ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিব লাগিব। এই জগতখনক ব্ৰহ্মময় দৰ্শন পাব লাগিব। আমাৰ মনৰ মাজত থকা অসূয়া অপিতৃ হিংসা দেশ এই ভাৱবিলাকক আমি আমাৰ পৰা আঁতৰ কৰিবলৈ যত্ন কৰিব লাগিব। ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যাই। এই দেহৰূপী মায়াৰ সজ্জাত লোভ মোহ কাম ক্ৰোধ দম্ভ দেহ অহংকাৰ এই ঘৃণা তৃষ্ণা ভয় এই বিকাৰবিলাকেৰে সৈতে আমি অজ্ঞানৰ সজ্জাত তন্দা লাগি শুই আছো। কোনে জগাব আমাক? গুৰু দুজনে কি দিছে? কীৰ্তন দিছে, ঘোষা দিছে, দশম দিছে, ৰত্নাৱলী দিছে, হয়নে নহয়? কীৰ্তন দশম ঘোষা ৰত্নাৱলী এই 4 শাস্ত্ৰয়ো আমাক আজি 550 বছৰতো আমাক জগাব পৰা নাই। কিহে জগাব আমাক? এই ব্ৰহ্মাদেৱক মায়াৰ সজ্জাত শুৱাইছিলে নে নাই আমি সেয়া অনুভৱ কৰিব পৰা নাই। কিন্তু আমাৰ দৰে কলিৰ প্ৰজাক যে এই ব্ৰহ্মাৰূপী সৃষ্টিকৰ্তাই এই মায়াৰ সজ্জাখনত যে অচেতন কৰি আমাক শুৱাই ৰাখিছে, এইটো এতিয়া আমাৰ অনুভৱ হ'বলৈ লৈছে। গতিকে জীৱবিলাকক জগাব লাগিব। জীৱক জগাবলৈ হ'লে আপুনি মই জগাব নোৱাৰো। কোনে জগাব লাগিব? চৈতন্য শক্তিৰ দ্বাৰা জগাব লাগিব। তুমি চৈতন্য সনা ৰাম 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 ৰাম
ধ্বজ গাই আমি চেতন নিয়োগ না ধ্বজ গাই। ও চৈতন্য কোন? তুমি মানে কি? তুমি মানে পৰমাত্মা, তুমি হে চৈতন্য। তুমিতো ক'ত আছে? আমাক প্ৰতিপালন কৰি আছে। সেইটো কাৰণে তেওঁ আৰু আমি এক হ'ব পৰা নাই। বোলে কি? তুমি আমাক প্ৰতিপালন কৰি আছা, কিন্তু মায়াৰ সজ্জাত, দেহৰ সজ্জাত আমি অজ্ঞান আৰু অবিদ্যাত তন্দা লাগি শুই থকাৰ কাৰণে আমি তোমাক অনুভৱ কৰিব পৰা নাই। তুমিয়েহে সত্য। আমি যিবিলাক ভাবি আছো, আমি যিবিলাক কৰি আছো, আমি যিবিলাক বিচাৰি আছো, এইবোৰ চব মিছা। আমি সেই অনুভৱ কৰিব শিকা নাই। সেইটো কাৰণে আমি ক'ব লাগিব কাক? ভগৱান কৃষ্ণ। হে কৃষ্ণ, হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত, অসত্য শুদ্ধ জ্ঞান অখণ্ডিত, ৰজতে কয়তো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰে কল্পিত, অতযুগুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ, আৱৰ সমস্তে গুণময়, এতে কজানিয়া হৰি তোমাৰ নামক মাত্ৰ, কৰিলো সাৰ কৃপা মই, কৰিলো সাৰ কৃপা মই। আমাৰ এই গোটেই পঞ্চভূতৰ দেহ, একাদশ ইন্দ্ৰিয় আৰু মনৰ তত্ত্ব সকলোবিলাক হয়নে? এইবিলাক এখন গাঁও, এইবিলাক এখন নগৰ, হয়নে নহয়? যদি গাম হয় তেতিয়াহ'লে কি? হস্তিনাপুৰ। যদি গাঁও হয় তাৰ নামটো কি হ'ব? হস্তিনাপুৰ হ'ব, হয়নে? যদি অৰণ্য হয় তেতিয়াহ'লে কি হ'ব? ইন্দ্ৰপ্ৰস্থ হ'ব। হাবি হ'লে, অৰণ্য হ'লে ইন্দ্ৰপ্ৰস্থ হ'ব। যদি গাঁও হয় তেতিয়াহ'লে হস্তিনাপুৰ হ'ব, হয়নে নহয়? এই দুখন ৰাজ্যত ৰাজত্ব কাৰ আছিলে? এই দুখন ৰাজ্যত বনবাসী পঞ্চপাণ্ডৱ। এই হস্তিনাপুৰ আৰু ইন্দ্ৰপ্ৰস্থৰ পৰা বনবাস দিয়া হ'ল কাক? পঞ্চপাণ্ডৱক। তাৰ ৰজা কোন? ৰজা ধৃতৰাষ্ট্ৰ ধৰ্মান্ধ। এই বৰমাদেৱে অবিদ্যাৰ সজ্জাত শুৱাই দিলে এই জীৱৰূপী, এই ৰজাৰ আসনত বহি থকা এই আমাৰ দেহৰূপী ধৃতৰাষ্ট্ৰ অন্ধ হৈ থাকি গ'ল। এই দেহৰূপী অন্ধ ধৃতৰাষ্ট্ৰৰ ভাৰ্যাক ক'ৰ পৰা বিয়া পাতি আনিলে? এই ভাৰ্যাক আনিলে কি কৰি? গান্ধাৰী কৰি, হয়নে? দেহ হ'ল ৰাষ্ট্ৰ, ৰজা ধৃতৰাষ্ট্ৰ। এই দেহৰ যিবিলাক বৃত্তি, এই বৃত্তিবিলাক সেৱিকা ভাৰ্যা, সেইটো কাৰণে গান্ধাৰী। সেইটো কাৰণে গান্ধাৰীয়ে কি কৰিলে? চকুত ক'লা পতি বান্ধি দিলে। স্বামীয়ে অন্ধ, তেওঁ কেনেকে দেখিব? হয়নে নহয়? এই ধৃতৰাষ্ট্ৰ সদৃশ দেহ, মনৰ বৃত্তি সদৃশ এই চকুবিলাক অজ্ঞানৰ পতিৰে সৈতে ঢাকি ৰখা গান্ধাৰী, হয়নে নহয়? এই প্ৰথম পুত্ৰ হ'ল আমাৰ অহংকাৰ।
এই অহংকাৰ হ'ল আমাৰ দুৰ্যোধন। এই অহংকাৰৰ পৰা উৎপত্তি হয় হিংসা। এই হিংসা হ'ল দুঃশাসন, হয়নে? এই অহংকাৰ আৰু হিংসাৰ পৰা উৎপত্তি হয় দুষ্ট বুদ্ধি। এই দুষ্ট বুদ্ধি হ'ল শকুনি মামা। মনৰ বিজাতীয় বাসনাবিলাক হ'ল কৰ্ণ, সেইটো কাৰণে দুৰ্যোধনৰ বন্ধু। ঐ হস্তিনাপুৰত এইবোৰ সকলো আছিলে নে নাই? এতিয়াও যদি আছিলে, এতিয়াও আছে। এইটো কাৰণে সত্য ঈশ্বৰৰ শুদ্ধ বিচাৰ, এই ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰলৈ জীৱ হৈ অহা এই পৰীক্ষিত ৰূপী পাণ্ডৱৰ নাতিবিলাকে যদি কেনেবাকে ঈশ্বৰৰ তত্ত্ব আৰু ঈশ্বৰৰ চৰণৰ স্পৰ্শ যদি কেনেবাকে বিচাৰে, তেতিয়াহ'লে কি কৰিব লাগিব? ঐ আমাৰ এই ৰাজসিক ভোগ আৰু বিলাসৰ আনন্দময় যিখন সিংহাসন আছে, এই সিংহাসনখন আমি ত্যাগ কৰিব লাগিব। য'ত ভোগ আছে তাত ৰোগ আছে, য'ত বিলাস আছে তাত দুখ আৰু কষ্ট আছে। এয়া সত্য কথা। সেইটো কাৰণে ৰাজসুই যজ্ঞৰ দৰে ইমান ডাঙৰ যজ্ঞ এটা কৰি যুধিষ্ঠিৰে অন্ত কৰাৰ পাছত ভগৱান কৃষ্ণই পাশাত হৰুৱাই পঞ্চ পাণ্ডৱক বনবাসী কৰিছিলে, হয়নে? গতিকে এই সংসাৰ অৰণ্যত আমি কেতিয়া ৰজা হ'ব লাগে তাৰ ঠিক নাই, কেতিয়া বনবাসী হ'ব লাগিব তাৰো ঠিক নাই। পাণ্ডৱৰ জীৱনেই আমাৰো জীৱন। গতিকে আমি সত্যক কেতিয়াও ত্যাগ কৰিব নালাগিব, আমি ধৰ্মক কেতিয়াও ত্যাগ কৰিব নালাগিব। আমি সদায় ভগৱান কৃষ্ণক আমাৰ হৃদয়ৰ মন্দিৰত আমি সভাসদ কৰি ৰাখিবলৈ আমি যত্ন কৰিব লাগিব। ঋষভদেৱ কি শ্ৰেষ্ঠজন। এই জগতত জড়সকলৰ বিনাশ হয়, অজ্ঞানীসকলৰ অবিদ্যাসকলৰ এই জগতত স্থিতি শূন্য হয়। সাধকজনৰ, উপাসকজনৰ, সত্য আৰু ধৰ্মৰ পথ অনুসৰণ কৰা সত্য শুদ্ধ এই জীৱৰ কেতিয়াও বিনাশ নহয়। সেইজন কি? সেইজন ঋষভদেৱ। ভাগৱতৰ পঞ্চম স্কন্ধত দিছে বোলে কি? ঋষভেও জড় দেহটো এই ভূমিভাগত ত্যাগ কৰিলে। কি কৰি? অনন্য সাধনাৰে, ঈশ্বৰৰ উপাসনাৰে, অধৰ্ম আৰু অন্যায়ৰ দ্বাৰা নহয়। ন্যায়, সৎসংগ, শুদ্ধ বৃত্তি, শুদ্ধ সংস্কাৰ আৰু গভীৰ ভকতিৰ দ্বাৰা ঋষভদেৱে এই জড় দেহ এই ভূমিত তেওঁ ত্যাগ কৰিছে। ক'ত? ভাগৱতৰ পঞ্চম স্কন্ধত। আমাৰ পদে সেই কথাখিনিকে আমাক জনালে। শুনিও কয় আৰু ঋষভৰ কৰ্ম ছয়, যেনমতে শৰীৰত তেজি লাখি সময়। মহাযোগী গণ যেন কৰ্ম আচৰিব, দেখাই লন্ত যেনমত শৰীৰতে জীৱ। পূৰ্ণানন্দ আপুনি সাক্ষাতে নাৰায়ণ, তাহানো আশ্ৰয় কিবা যুগত চিন্তন। যাৰ ৰূপ সমান নাহিকে ত্ৰিভুৱনে, অৱধূত বেশে তাক ঢাকি লোৱা আপোনে। ঋষভে অন্তিম সময়ত কি কৰিছিলে? নিজকে এজন পাগল সজাইছিলে ঋষভদেৱে। অৱধূত, অৱধূত মানে কি? কুটিল আৰু জটিল, বাতুল পাই হৈ ছদ্মবেশত ঘূৰি ফুৰিছিলে। কিয়? আৰে আমাৰ ভিতৰত থকা যিজন আত্মাৰূপী ঈশ্বৰ, যিজন ঋষভ ৰূপত আজিও বহি আছে, সেইজনক আমি কি মায়াৰ আভৰণে ঢাকি ৰাখিছোঁ। ভোগ আৰু বিলাসৰ বাসনাবিলাকেৰে সৈতে আমি সেইজনক আমি হৃদয়ৰ পৰা আঁতৰত ৰাখিছোঁ। সত্য স্বৰূপটো সেইজনে প্ৰকাশ কৰি দেখুৱাই যাবলৈ কি? এই তোমাৰ পঞ্চভূতৰ দেহ, তোমাৰ এই বহন, তোমাৰ এই ভোগ আৰু বিলাস, এইবিলাক মিছা। সত্যময়, সত্যময় আত্মা, পৰমাত্মা, পৰম তত্ত্ব। সেইটো কাৰণে ঋষভে কি কৰিছে? বিপৰীত যোগ আচৰণ কৰি দেখুৱাইছে।
ফটা কাপোৰ পিন্ধিছে, চুলিবিলাক জুতুল কৰি মেলিছে আৰু কি কৰিছে পাগলৰ বেশত ভমি ভমি দেখুৱাইছে বোলে কি এয়াই প্ৰত্যেক জীৱৰ অন্তিম সময়। জীৱনৰ অন্তিম সময়ত জীৱৰ লগত স্মৃতিৰ বিভ্ৰম হ'ব, দৃষ্টিশক্তি কমি যাব, শ্ৰৱণ শক্তি কমি যাব, হাত ভৰিবোৰ কঁপিবলৈ ল'ব, নিজে কোন সন্মুখত থকাজন কোন কাকো চিনি নোপোৱা হ'ব। জীৱনৰ অন্তিমটো কেনেকুৱা হ'ব পাৰে? ভাগৱতৰ ৫ম স্কন্ধত ঋষভদেৱৰ দেহ ত্যাগৰ দ্বাৰা আমাক শিকাব বিচাৰিছে। বোলে কি ঋষভদেৱে যিদৰে দেহ ত্যাগ কৰিছে, এদিন এই পঞ্চভূতৰ বিকাৰযুক্ত এই মায়াময় মোহময় এই দেহটো তুমি তেনেকেই ত্যাগ কৰি থৈ যাব লাগিব। এই দেহত কেতিয়াও মোহ নেৰাখিবা। কেতিয়া? অন্তিম সময়ত। অন্তিম সময়ত আমি দেহৰ মোহ এৰিব লাগিব, আত্মাৰ লগত এক হ'ব লাগিব, পৰমাত্মাৰ পৰম তত্ত্বক আমি স্পৰ্শ কৰিব লাগিব আৰু আমাৰ স্মৰণ হ'ব লাগিব কি কেৱল দৈৱকী নন্দন কৃষ্ণৰ অমৃতময় নাম। ভাগৱতৰ ৫ম স্কন্ধত আমাক কি দিছে? ঋষভদেৱ। ঋষভ মানে কি? ঋষভ মানে শ্ৰেষ্ঠজন। জড়ভৰত আৰু তেওঁৰ ১০০জন ভাতৃৰ যি পিতৃ, এই ঋষভৰ দেহ ত্যাগটো দেখুৱাইছে। ঋষভৰ দেহ ত্যাগ কিয় দেখুৱাইছে? ৫ম স্কন্ধলৈকে যি ভাগৱত শ্ৰৱণ কীৰ্তন আৰু এই ভাগৱতৰ তত্ত্ব মৰ্মক এই হৃদয়ত উপলব্ধি কৰিব, সেইজনো শ্ৰেষ্ঠজন হ'ব। ভাগৱতৰ বিচাৰ, ভাগৱতৰ সংস্কাৰ, ভাগৱতৰ ভকতিৰ আনন্দময় তত্ত্বই জীৱক শুদ্ধ কৰে, জীৱক পবিত্ৰ কৰে, জীৱক ঈশ্বৰমুখী কৰে। সেইটো কাৰণে সেই জীৱৰ লগত আৰু মৃত্যু ভয় যাতে নেথাকে, সেইটো কাৰণে কি কৰিছে? ঋষভৰ দেহ ত্যাগৰ তত্ত্ব দিছে। বোলে কি ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰা সকলে যাতে অন্তিম সময়ত যিদৰে ঋষভে দেহ ত্যাগ কৰিছিলে সেইদৰে দেহৰ জড় বন্ধনৰ পৰা নিজক মুক্ত কৰিব পাৰে। প্ৰাণ স্মরণ কথা
যদি আমি আমাৰ জীৱন্ত কালত আমি ভকতৰ সংগলৈ যোৱা নাই, যদি আমাৰ এই আয়ু কালত আমি যদি ভাগৱত গীতা কীৰ্তন দশম ঘোষা ৰত্নাৱলী আৰু ভগৱানৰ নাম গুণ আমি কোনোদিন শ্ৰৱণ কৰা নাই, যদি আমাৰ এই জীৱন্ত কালত আমি ভগৱত বস্তু ঈশ্বৰ বস্তুৰ লগত পৰিচয় হোৱা নাই, তেতিয়াহ'লে মৃত্যুৰ সময়ত কফ বাত পিত্ত এই সমস্তবিলাক জমদূতে আহি যেতিয়া আমাক মৃত্যুৰ যান্ত্ৰণা দিবলৈ যত্ন কৰিব, তেতিয়া আমাৰ স্মৃতিত কি থাকিব? স্মৃতিত তেতিয়া থাকিব আয়ো বয়ো মৰিলো এনেকুৱাবিলাক, হয়নে? এই বিকাৰযুক্ত চিন্তাবিলাক আমাৰ স্মৃতিলৈ আহিব। যদি এই জীৱন্ত কালত আমি ভকতৰ সং লওঁ, ভগৱানৰ নাম লওঁ, ভাগৱত শাস্ত্ৰৰ শুদ্ধ বিচাৰ আৰু সংস্কাৰমুখী ঈশ্বৰ তত্ত্ব আমি যদি স্মৃতিত বহুৱাই লওঁ, মৃত্যুৰ সময়ত কফে কণ্ঠ ৰুদ্ধ কৰিব, বাটে গোটেই দেহাটোক পীড়াময় কৰিব আৰু পিত্তই আমাক হজম শক্তি নাইকিয়া কৰি দিব, তেতিয়াও আমাৰ স্মৃতিত বাজি থাকিব বোলে কি? তুমি চৈতন্য সনাতন ৰাম 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 আমি শ্ৰৱণ ইন্দ্ৰিয়ই হৃদয়ত ভগৱান কৃষ্ণৰ গুণগান শুনি থাকিব। কিয়? আমি আগতে অনুশীলন কৰি থোৱা আছে, কিয়? আমি ভকতৰ সংগত এই ভগৱন্তৰ ভাগৱত গীতাৰ কথা আমি শ্ৰৱণ কীৰ্তনৰ আনন্দৰ ভাগ আমি হৃদয়ত সঞ্চয় কৰি থোৱা আছে। তেতিয়া কি হ'ব? অন্তিম সময়ত কণ্ঠ ৰুদ্ধ হ'ব, স্মৃতি বিভ্ৰম হ'ব আৰু আমাৰ দেহত বাত পিত ইত্যাদি বিকাৰবিলাকে আমাৰ দেহৰ জড়তাৰ পৰা আমাক জীৱক মুক্ত কৰি দিবৰ কাৰণে যমদূতবিলাক মৃত্যুদূত হৈ আহিব। আৰু তেতিয়া আমাৰ সংগ কি হ'ব? তেতিয়া আমাৰ সংগ হ'ব ভগৱান, ভগৱানৰ নাম, ভগৱানৰ গুণ আৰু ভগৱানৰ যশ। সেই জীৱই ক'ত স্থান পাব? বৈকুণ্ঠ ধামত। সেইটো কাৰণেই এই মানৱ জীৱন কলি কালত ভাৰত ভূমিত যদিহে আমি পাইছোঁ, তেতিয়াহ'লে আমি জীৱনটোক আৰু বিফল হ'বলৈ দিব নেলাগে। ভাগৱত আৰু ভগৱান এক তত্ত্ব। ভাগৱত শাস্ত্ৰখন ৰঙা কাপোৰে মেৰিয়াই সেৱা কৰিলে একো নাপাব, কাৰণ পাথৰ এটাক পূজা কৰা আৰু বান্ধি থোৱা কিতাপ এখনক পূজা কৰা একো পাৰ্থক্য নাই, হয়নে? এই ভাগৱত শাস্ত্ৰত থকা ভগৱানৰ গুণ যশ আৰু লীলাৰ কথা কৰ্ণৰ ৰন্ধেৰে আমাৰ হৃদয়ত প্ৰৱেশ হৈ আমাৰ স্মৃতিত ক্ৰিয়া কৰিব লাগিব। তেতিয়া কি হ'ব? ফুল ফুলিলে যিদৰে সুগন্ধি বিলায়, ভাগৱত অমৃত যদি পান কৰোঁ তেতিয়া কি হ'ব? সুগন্ধি বতাহ হ'ব। ৰাম কৃষ্ণ হৰি নামৰ এই শুদ্ধ ঈশ্বৰ তত্ত্বই এই বায়ুক শোধন কৰিব, এই জগতক পবিত্ৰ কৰিব, এই জগতৰ পাপবিলাকক বিনাশ কৰিব। সেইবাবেই আমি নৰ হৈ যদি কলিত ভগৱানৰ কৃপাত এটা চান্স পাইছোঁ, এই চান্স বা সুযোগটো আৰু আমি কেতিয়াও এৰিবলৈ যত্ন কৰিব নালাগে। ধন্য ধন্য কলিকাল, ধন্য নৰ তনু ভাল, ধন্য ধন্য ভাৰতবৰ্ষ। গতিকে চাৰিটা বস্তুৰ সংযোগ ভাগ্যৰ বলত হয়। প্ৰথম কলিকাল, দ্বিতীয় নৰতনু,
তৃতীয় ভাৰত ভূমি আৰু চতুৰ্থ এই ভাগৱত শাস্ত্ৰ আৰু ভগৱানৰ নাম ভকতৰ সংগ এই চাৰিটা বস্তুৰ সংযোগ হোৱাৰ পাছত জীৱৰ আৰু পাবলৈ একো বাকী নাথাকে হে কৃপালো গুৰুমূৰ্তি ভকত বৈষ্ণৱ সমস্ত আমি 1 ঘণ্টা 12 মিনিট সময় আপোনালোকৰ সেৱা বুলি ভগৱন্তৰ উপাসনা বুলি এই ভাগৱতৰ আমি পাঠ আৰু ব্যাখ্যা আগবঢ়ালোঁ আমি এতিয়া পাঠকদ্বয়ক 40 মিনিট সময় পাঠ কৰিবলৈ দিম এজনে 20 মিনিট কৰিব এজনে 20 মিনিট কৰিব এই 40 মিনিট সময় আমি বিৰাম ল'ম তাৰ পাছত আকৌ আমি নন ষ্টপ 1.5 ঘণ্টা কৰিম তাৰ পাছত আকৌ আমি 45 মিনিট সময় জিৰণি ল'ম তাৰ পাছত আকৌ আমি পুৰা 2 ঘণ্টা কৰিম তাৰ পাছত আৰু আমি পাঠকৰ আমি এৰি দিম আপোনালোকৰ এই সেৱা ভাগলৈ আপোনালোকৰ চৰণ সেৱা কৰিবৰ নিমিত্তে ভগৱন্তৰ চৰণ উপাসনা কৰিবৰ নিমিত্তে আমাক ভগৱন্তই এটা স্থান দিছে সেৱকসকলে আমাক এটা কৃপা কৰিছে গতিকে আমি ইয়াৰ যোগ্য নহয় আমি হৰি সেৱাৰ যোগ্য নহয় কিন্তু ভগৱানৰ কৃপা গুৰুজনৰ আশীৰ্বাদ আৰু আপোনাসব এই আয়োজক কমিটিৰ সমস্ত সেৱকীৰ আপোনালোকৰ আমাৰ প্ৰতি বদন্যতা গতিকে আমি সকলোৰে প্ৰতি পুনৰ ভক্তি আৰু শ্ৰদ্ধা সেৱা জনাই আমি মাত্ৰ 40 মিনিট সময়ৰ কাৰণে আপোনালোকৰ আজ্ঞা লৈ আমি আসনৰ পৰা অকণমান বিৰাম লৈছোঁ কওক বৈকুণ্ঠ দুতয় বুলিহে ক'লে হয় 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 আপোনাৰ প্ৰশ্নৰ উত্তৰটো আমি অহা ভাগ পাঠ পৰ্যালোচনাত দেই তেতিয়া আগবঢ়াম যে বৈকুণ্ঠ দুতয়ত গুৰুজনা আহি কিয় অৱতৰণ হ'ল নহয়নে বাৰু দ্বিতীয় বৈকুণ্ঠ নহয়নে বাৰু আচলতে বৈকুণ্ঠখন গুৰুজনাইহে আনিছে কিন্তু আপুনি যদি অকণমান ভালকৈ চাই বৈকুণ্ঠ দ্বিতীয় বৈকুণ্ঠখন কিন্তু গুৰুজনাইহে আনিছে বেলেগ অনা নাই আকৌ তেওঁ দ্বিতীয় বৈকুণ্ঠখন আনিবৰ কাৰণে এই মৰ্ত্যলৈ আহিছিলে গুৰুজনাই আনিছে আমি তাকে মানি আছোঁ পালি আছোঁ বোলে কিয় হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমিতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক গতিকে গুৰুজনাই আনিছে বৈকুণ্ঠ দুতয় কেনেকৈ আনিছে প্ৰেমেৰে আনিছে প্ৰেমেৰে কেনেকৈ প্ৰেমেৰে আনিছে আপুনি শুনক কথাষাৰ তেতিয়াহে হৃদয়ংগম হ'ব আমাৰ গৃহ মাজুলীত আপোনালোকৰ গাঁৱলৈ যদি মই কেনেবাকৈ গাড়ী এখন লৈ গোটেই দিনটো যদি অহা যোৱা কৰি থাকোঁ এজন ব্যক্তি বা এগৰাকী আয়েও মোক প্ৰশ্ন নোসোধে যে আপুনি ক'ৰ পৰা আহিছে কিয় আহিছে কৰিবনে বাৰু প্ৰশ্ন নকৰে কিন্তু আজি আপোনালোকৰ মাজত প্ৰেমময় আনন্দময় এই কৃষ্ণৰ গুণযশ আৰু উপাসনাৰ অমৃতময় আমি ভাগ বিচাৰি যে আহিছোঁ আজি প্ৰত্যেকজনে আমাক নমস্কাৰ কৰিছে প্ৰত্যেকজনে আমাক ঈশ্বৰ মূৰ্তি যেন জ্ঞান কৰি আমাক তেওঁলোকৰ হৃদয়ৰ প্ৰেম দিছে হয়নে বাৰু দিছেনে নাই গতিকে হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে
আপোনালোকৰ হৃদয়ত থকা বৈকুণ্ঠ স্বৰূপ নিৰ্গুণ নিৰাকাৰ ঈশ্বৰৰ যি ভগৱতীৰ প্ৰেম, এই প্ৰেম গুৰুজনাৰ কৃপাত প্ৰকাশ হৈছে। বৈকুণ্ঠ দ্বিতীয়ত যদি গোবিন্দৰ প্ৰেম প্ৰকাশ নহয়, প্ৰথমখন বৈকুণ্ঠ আপুনি ক'ত বিচাৰি পাব? প্ৰথমখন বৈকুণ্ঠত 14জন পাৰিষদ থাকে, ভগৱন্ত ৰত্নৰ সিংহাসনত থাকে, লক্ষ্মী মাতাই আনন্দৰে তাত গোবিন্দ কৃষ্ণৰ গুঞ্জস আৰু লীলাক তাত শ্ৰৱণ কৰি থাকে। এয়া মনুষ্যই মানৱ হৈ জন্ম লৈ এই জন্মত উপলব্ধি কৰিব নোৱাৰে। সেইটো কাৰণে আমাক কি লাগিব? হৰিৰ গুণ যশ লাগিব। কীৰ্তন শাস্ত্ৰত দিছে, সেইটো কাৰণে প্ৰথম চতুৰ্বিংশতি অৱতাৰ। চতুৰ্বিংশতি অৱতাৰ তত্ত্ব কীৰ্তন হ'লে এই তেওঁ অৱতাৰৰ দ্বাৰা আমাৰ পুণ্যৰ ভাগ লাভ হ'ব। তেওঁ অৱতাৰ তত্ত্ব যদি আমি শ্ৰৱণ কৰোঁ, আমি অপৰাধী জীৱ। আমি কিমান নামৰ অপৰাধ কৰি আছো তাৰ ঠিক নাই। এই অপৰাধবিলাক ভঞ্জন হ'ব। সেইটো কাৰণে তাৰ পাছত কি দিছে? নাম অপৰাধ। এই নামৰ অপৰাধ এই মৰ্ত্যত হয়, বৈকুণ্ঠত নহয়। মৰ্ত্যত কিয় নামৰ অপৰাধ হয়? আমাৰ পাখণ্ডময় বৃত্তি কিছুমান আছে, পাশবিক বৃত্তি। এই পাশবিক বৃত্তিবিলাকক আমি বিনাশ কৰিব নোৱাৰিলে নামৰ পুণ্যৰ ভাগ আমি কেতিয়াও এই জন্মতো লাভ কৰিব নোৱাৰিম। কীৰ্তন শাস্ত্ৰৰ 3য় খণ্ডত কি দিয়া আছে? পাখণ্ড মৰ্দন। এই পাখণ্ড মৰ্দন হ'বলৈ হ'লে এই 2য় বৈকুণ্ঠত আমি ভকতৰ সংগত ভগৱানৰ গুণ নাম আৰু যশ আমি এইবিলাকৰ আশ্ৰয় ল'ব লাগিব। তেতিয়া কি হ'ম? আমি সাধনময় জীৱ আছিলোঁ, আমি ঈশ্বৰৰ অংশ আছিলোঁ, আমি পৰা প্ৰকৃতিৰে ঈশ্বৰ আৰু আমাৰ মাজত কোনো পাৰ্থক্য নাছিলে। আমাৰ জীৱন হ'ব ঈশ্বৰৰ ধ্যান, আমাৰ জীৱন হ'ব ঈশ্বৰৰ জ্ঞান, আমাৰ জীৱন হ'ব ঈশ্বৰৰ উপাসনাৰ সম্বল। কীৰ্তনৰ 4ৰ্থ অধ্যায় তত্ত্বটো কি আছে? ধ্যান বৰ্ণন। এই কীৰ্তন শাস্ত্ৰৰ দ্বাৰা যদি আপুনি ভালদৰে চাই, আমাৰ মাজত থকা গাৰূপী পাপ, এই গজেন্দ্ৰৰূপী অহংকাৰবিলাক বিনাশ কৰিবৰ কাৰণে 3 অধ্যায় কীৰ্তনত 8ম স্কন্ধৰ গজেন্দ্ৰ উপাখ্যান দিছে। এই জীৱন যাতে কংসৰ কাৰাগাৰ নহয়, এই জীৱন যাতে অহংকাৰ আৰু অবিদ্যাৰ কি হয়? সমুদ্ৰ নহয়। সেইটো কাৰণে কি দিছে? ধ্ৰুৱ চৰিত্ৰ দিছে কীৰ্তনত। এই 4ৰ্থ স্কন্ধত ইতিমধ্যে আপোনালোকৰ ধ্ৰুৱ চৰিত্ৰৰ পাঠ পৰ্যালোচনা হৈ গৈছে। ধ্ৰুৱ মানে সত্য, সত্যৰ চৰিত্ৰ কি? সত্যৰ চৰিত্ৰ হ'ল ভক্তি। ভক্তিৰ স্পৰ্শন হ'লে সত্যৰ উপলব্ধি নহ'ব। এইটো কাৰণে আমাৰ এই জীৱন কি? সত্যৰ সন্ধান কৰোঁতা, ঈশ্বৰ তত্ত্বৰ ভাগ লাভ কৰোঁতা আৰু ঈশ্বৰৰ লগত আমি এক হৈ যোৱাৰ চেষ্টা আমি সদায় কৰিবলৈ যত্ন কৰা আমাৰ এই সাধনময় জীৱন হ'ব লাগিব। সেইটো কাৰণে কি? আমাৰ জীৱন চৰিত্ৰ এই মায়াময় মোহময় কৰি ৰাখিলে নহ'ব, ধ্ৰুৱৰ দৰে কৰিব লাগিব। সত্য ঈশ্বৰৰ সন্ধানত লগাব লাগিব। কি ক্ষেত্ৰ? নাৰায়ণ ক্ষেত্ৰ। এই দেহত আত্মা আছে, আত্মা নাৰায়ণ। এই নাৰায়ণ ৰূপী ঈশ্বৰৰ লগত আমি এক হ'ব পাৰিব লাগিব। এই জীৱটো সঁচা বস্তু, পৰা প্ৰকৃতি ঈশ্বৰৰ অংশ। এই জীৱক ধাৰণ কৰি আছে আত্মাৰূপী ধ্ৰুৱ সত্য ঈশ্বৰে। এই ঈশ্বৰৰ পৰিচয় যদি আমি পাওঁ, আমি নাৰায়ণ ক্ষেত্ৰলৈ যাব পাৰিম। সেইটো কাৰণে গুধিকাৰ পুষ্য ভাগে দেখিও অত্যাপি। গুধিকা মানে কি? গুই মানে কি? গুণময়। এই গুণময় বস্তুবিলাক ঈশ্বৰৰ মায়া, নিৰ্গুণ বস্তুবিলাকৰ নিৰাকাৰ ৰূপত নাৰায়ণ আত্মা ঈশ্বৰ। সেইটো কাৰণে পুষ্য মানে হ'ল নিৰাকাৰ। গুণত ঈশ্বৰক দেখা পোৱা নাযাব, নিৰাকাৰত দেখা পোৱা যাব। বোলে কি? যিটো শক্তিক মই দেখা নাই, যিটো শক্তিক মই পোৱা নাই, যিটো শক্তিক মই চোৱা নাই, সেয়াই নাৰায়ণ। বোলে ক'ত আছে? মোৰ হৃদয়ত অষ্টদল পদ্মত আছে। আত্মাৰূপী ঈশ্বৰ শিকিকে হয়নে? প্ৰত্যেকৰে হৃদয়তে আছে, আমি বিচাৰি চোৱা নাই। গতিকে হৃদয় কি? হৃদয় বৈকুণ্ঠ। কি বৈকুণ্ঠ? প্ৰথম বৈকুণ্ঠ। এই হৃদয় বৈকুণ্ঠৰ পৰা সাকাৰ ব্ৰহ্মৰূপী এই জীৱৰ মাজলৈ বৈকুণ্ঠ দুতয়লৈ নিৰাকাৰ ঈশ্বৰৰ গুঞ্জক আনিব লাগিব। কোনে আনিলে? জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আনিলে।
এইটো কাৰণে এয়া হ'ল বৈকুণ্ঠ দুটাই হে কি পালো গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত নামঘোষাৰ চতুৰ্থ জোকা ঘোষাৰ কীৰ্তনেৰে সন্ধ্যা লাগিছে আমাৰ প্ৰথম ভাগ পাঠ আৰু পৰ্যালোচনাৰ আমি এতিয়া সামৰিম দ্বিতীয় ভাগ পাঠ পৰ্যালোচনা আমি 45 মিনিট পাছত আকৌ আমি আৰম্ভ কৰিম গতিকে আপোনালোকে অপৰাধ মৰিখন কৰিব একান্ত ভকত হবে নির্গুণ কৃষ্ণর গুণ ও গাঁৱে সদা বসিয়া যথাত হে বৈকুণ্ঠ পৰিহৰি যোগী ৰোহিত ৰয়নি ও থাকা হৰি সাক্ষাতে তো থাকা হৰি সাক্ষাতে তো হে কৃপালু ভকত বৈষ্ণৱ সমস্ত সন্ধ্যা সময় লাগিছে আমাৰ অপৰাধ মূল্যায়ন কৰিব আমি এইটো সময়ত আসন গ্ৰহণহে কৰিব লাগিছিল আমি এটা আসন ত্যাগ কৰিব লগা হৈছে খন্তেক সময়ৰ পাছত আমি আকৌ পুনৰ ভগৱন্ত আৰু আপোনাৰ সব ভকত আমাৰ কাৰণে ঈশ্বৰ গতিকে আপোনাৰ সবৰ চৰণ সেৱাৰ নিমিত্তে আমি আকৌ আহিম কৃষ্ণ